কুৎসিত হাৰত দুৰ্গাসন 2025 ইয়াৰ চাৰিটা থিম আছে কুৎসিত ভাৰত আত্মনিৰ্ভৰশীল ভাৰত সমৃদ্ধিশীল ভাৰত আৰু স্বদেশী ভাৰত ইয়াৰ ভিতৰত আমি আত্মনিৰ্ভৰশীল ভাৰতক বাছি লৈছোঁ আৰু আমাৰ লগত টপিক হৈছে ইনোভেশ্যন ইন আ গ্ৰুপ আমি সাধাৰণতে সকলো বস্তু বা ঘৰ দুৱাৰ আদি পৰিষ্কাৰ কৰিবলৈ ঝাৰু ব্যৱহাৰ কৰোঁ ওপৰত লাগি থকা ধূলিকণা পকৰুৱা মকৰাৰ জাল আদি পৰিষ্কাৰ কৰিবলৈ ঝাৰু ব্যৱহাৰ কৰা হয় যাৰ ফলত ঝাৰু ব্যৱহাৰ কৰিলে আমাৰ গাত আৰু চকুত বিভিন্ন ধৰণৰ বীজাণু ধূলিবালি আদি পৰে ইয়াৰ ফলত আমাৰ গাত বিভিন্ন ৰোগৰ সৃষ্টি হয় আমাৰ চকুৰ প্ৰব্লেম হয় আৰু এলাৰ্জি চাইনিজ আদি বেমাৰ হয় ইয়াৰ পৰা ৰক্ষা পাবলৈ আমালোকে এখন উন্নত মানৰ ঝাৰু বনাইছোঁ এই ঝাৰুখন বনাবলৈ মই প্ৰথমত এটা লাঠি লৈছোঁ আৰু লাঠিৰ মূৰত এখন ঝাৰু মুৰিয়াই লৈছোঁ আৰু ইয়াৰ অলপ তলত এখন কাৰ্ডবৰ্ড বা প্লাষ্টিকৰ সহায়ত এখন ছাতিৰ নিচিনাকৈ বনাই মেৰুৱাই লৈছোঁ যাতে ধূলিকণাবোৰ তাতে জমা হয় আৰু আমাৰ চকুত আৰু গাত এইবোৰ নপৰে ইয়াৰ ফলত আমালোকে কাম কৰি সুবিধা পাম আৰু আমাৰ শৰীৰত কোনো ধৰণৰ বীজাণু বা ৰোগে দেখা নিদিব এই ঝাৰুটো আমালোকে অফিচ বিদ্যালয় চিকিৎসালয় আদিত ব্যৱহাৰ কৰিব পাৰোঁ আৰু এইবোৰ সকলোৰে বাবে সুবিধাজনক